এজাক বৰষুণ। আকাশদ্বীপ সিদ্ধান্ত আৰু শৰ্মিষ্ঠাৰ অভিনয়ে দৰ্শকৰ হৃদয় জয়। অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্য দল থিয়েটাৰ ৰোডই আগন্তুক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতিৰ মাজতে নাট্যপ্ৰেমী সকলোলৈ আগবঢ়ালে এক আনন্দৰ খবৰ। দলটোৰ বহু প্ৰতীক্ষিত নাটক এজাক বৰষুণৰ অপেক্ষাত শীৰ্ষগীত এজাক বৰষুণ আজি আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰে। গীতটি মুক্তি পোৱাৰ লগে লগে সামাজিক মাধ্যমত দৰ্শকৰ উষ্ম আদৰণি লাভ কৰিছে। খুব ধুনীয়া এটা গীত এজাক বৰষুণ সকলোৱে অপেক্ষা কৰি আছিলে। আমিও অপেক্ষা কৰিছিলো কেতিয়া ৰিলিজ হ'ব। ৰুদ্ৰ থিয়েটাৰৰ এই এজাক বৰষুণৰ অপেক্ষাত নাটকখনৰ এই গীতটি আজি শুভমুক্তি দিয়া হৈছে। হৃদয়স্পৰ্শী কথা, সুমধুৰ সুৰ আৰু মনোমোহা দৃশ্যায়নে গীতটোক ইতিমধ্যে সংগীত প্ৰেমী আৰু নাট্য অনুৰাগীৰ মাজত বিশেষ চৰ্চাৰ বিষয় কৰি তুলিছে। প্ৰযোজক মীনাক্ষী হাজৰিকাৰ প্ৰযোজনাত নিৰ্মাণ হ'বলগীয়া এই নাটকখনৰ গীতটিত ভ্ৰাম্যমাণ নাট্য জগতৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ, উদীয়মান অভিনেতা সিদ্ধান্ত কলিতা আৰু অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অনবদ্য অভিনয়ে বিশেষভাৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে অপেক্ষাৰ অন্ত পৰিল এজাক বৰষুণৰ অপেক্ষাত চন্দনজ্যোতি ভূঞা তেওঁৰ নাটকৰ গান বৰষুণ ইতিমধ্যে ট্ৰেণ্ডিঙত গৈ আছে। বৰষুণ আমাৰো বহুত ভাল লাগিছে। গানটো যথেষ্টখিনি কলাবৰেশ্যন কৰি আছে ইনষ্টাগ্ৰামত আৰু কেনেকুৱা কি কৰিছো নাজানো, কিন্তু বহুত তিতা মিঠা এদিনতে শ্বুটিং কমপ্লিট কৰি আমাৰ মেকআপত আছিলে মুকেশ পক্ষী, দক্ষ কোৰিঅ'গ্ৰাফী আৰু যাৰ গান দীপ হওক, উজ্জ্বল হওক, যোনে তেওঁলোক আজি আমাৰ মাজত আছে, ৰূপম আছে। সদায় এনেকৈ মৰম ভাল পোৱা দি যাব, যাতে অনাগত দিনত ৰুদ্ৰ থিয়েটাৰে আমি ভালকৈ কাম কৰিবলৈ সাহস উঠাব পাৰোঁ। ধন্যবাদ। তিনিগৰাকী শিল্পীৰ স্বাভাৱিক অভিনয় আৰু সুন্দৰ ৰসায়নে গীতটোক অধিক জীৱন্ত কৰি তুলিছে। গীতটিত কণ্ঠ দিছে জনপ্ৰিয় শিল্পী পাপৰি গগৈ আৰু ৰূপম উজ্জ্বলে। বিশেষ গীত এজাক বৰষুণৰ অপেক্ষা গীতটি মুকলি কৰা হৈছে। চন্দনদাৰ নাটক, খুব ধুনীয়া নাটক। তাত মই পাপৰি বা আৰু মই কণ্ঠদান কৰিছো। গীতটি অৱশ্যে বহুত আমি কষ্ট কৰি ওলাইছো, ৰাইজৰ বহুতখিনি সঁহাৰি পাইছো ইতিমধ্যে। গীতখিনি ইতিমধ্যে ৰিলছত বহুত ভাইৰেল হৈছে গীতখিনি। তো চন্দনদাই মোক কৈছিল এই গীতটি দিছিল সুৰ কৰিবলৈ আৰু লিখিছিল তেওঁ ধুনীয়াকৈ আমাৰ দাদা MP পৰা, আৰু সংগীত ৰাজুমণি বৰাই ধুনীয়াকৈ সংগীতেৰে সজাইছে আৰু গীতটি। তো গীতটি চাব আজি মুকলি কৰিলো আমি। গীতৰ কথা লিখিছে চন্দনজ্যোতি ভূঞাই, সুৰ সংযোজন কৰিছে MBB পৰাণ আৰু ৰূপম উজ্জ্বলে। আনহাতে সংগীত পৰিচালনা কৰিছে ৰাজুমণি বৰাই। দৃশ্যগ্ৰহণ আৰু নৃত্য নিৰ্দেশনাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে লক্ষ্য অপূৰ্বই। কাৰিকৰী দিশতো গীতটিৰ দৰ্শকৰ প্ৰশংসা লাভ কৰিছে। বিপুল দাস মিৰ্জাৰ মনোমোহা কেমেৰা কৰ্ম, বিতুল কোঁৱৰৰ নিখুঁত সম্পাদনা, পল্লৱী শৰ্মাৰ সাজ পোছাক, মুকেশ দাসৰ ৰূপসজ্জা আৰু পাৰ্থজিৎ হীৰাৰ আকৰ্ষণীয় পোষ্টাৰ ডিজাইনে গীতটোৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে। নাট্যপ্ৰেমীসকলৰ মতে এজাক বৰষুণ গীতটোৰ সফল মুক্তিয়ে এজাক বৰষুণৰ অপেক্ষাত নাটকখনক লৈ দৰ্শকৰ আগ্ৰহ আৰু প্ৰত্যাশা যথেষ্ট বৃদ্ধি কৰিছে। আগন্তুক নাট্যবৰ্ষত নাটকখন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। এজাক বৰষুণ অপেক্ষাত এটি গীত আমি অনুষ্ঠান কৰিলো। গীতটিত কণ্ঠদান কৰিছে পাপৰি গগৈ আৰু ৰূপম উজ্জ্বলে গীতটিত, আৰু কথাসুৰ চন্দনজ্যোতি ভূঞা যোনে নাটকখন লিখিছে তেওঁৰে গীত, আৰু MBB পৰাণ আৰু সুৰ MBB পৰাণ আৰু ৰূপম হৰৈ আৰু সংগীত ৰাজুমণি বৰা। গতিকে গীত চাব আপোনালোকে, সকলোৱে ভাল পাব। আমি অভিনয় কৰিছো, কেনেকুৱা হ'ব সেইখিনি আপোনালোকৰ থৈ দি অসমবাসী ৰাইজে জানিব, আৰু সেই মৰ্মে আমি গীতটো আগবঢ়াই দিছো আৰু খুব সুন্দৰকৈ কৰিছো, আৰু খুব সুন্দৰ হৈছে বুলি আমাৰ অনুভৱ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে
সহজে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু